হাই গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আৰু এইটো এটা বহুত ইনফৰ্মেটিভ ভিডিঅ' হয় মহিলাসকলৰ কাৰণে বিশেষকৈ। আৰু মই এটা অনলাইনত ইনষ্টলমেণ্টত ৱাশ্বিং মেচিন ল'লোঁ আৰু আপোনালোকৰ নিজৰ সময় বচাই বা কষ্ট বচাই গৃহিণীসকলে এনেদৰে বুদ্ধি কৰি মোৰ নিচিনা ল'ব পাৰে। মই কেনেদৰে লৈছোঁ আপোনালোকক কৈছোঁ। এওঁলোকে অনলাইনত অনা বস্তুটো বাইহাটা চাৰিআলিৰ পৰা ডেলিভাৰী দিব আহিছিল আৰু তেওঁলোকে ধুনীয়াকৈ ফিটিং কৰি দি যাব। গতিকে তেওঁলোকে আমাৰ ৰুমত যে নলবাৰী ভাড়াঘৰত ৱাশ্বিং মেচিনটো দিলে আৰু আমাৰ সৰ্থেবাৰী ঘৰত এটা আছে। আমাৰ বাবু মানে নজন্মতে লৈছিলোঁ, ধৰক 2 বছৰ হৈ গ'ল। সেইটো 9 কেজিৰ আছিল আৰু এইটো যিহেতু অলপ সৰু ঘৰ 7 কেজিৰ ল'লোঁ। আৰু মানে ইয়াৰ সুবিধাটো আপোনালোকক কৈছোঁ। ইয়াত পানী কমকৈ যায়, একদম চাইলেণ্ট মোডত কাপোৰ ধোৱা যায়, যে বাচ্ছা শুই থাকিলে একো শব্দ নহয়। আৰু একদম কাপোৰ ধোৱা হোৱাৰ পিছত ধুনীয়াকৈ চাইৰন বজাই দিয়ে যে কাপোৰ ধোৱা হৈ গ'ল। মানে ডিটাৰজেণ্ট কমকৈ খায়, সময় কমতে ধুনীয়াকৈ চাফা হৈ যায়, পানী কমকৈ যায়, ইলেক্ট্ৰিচিটি কমকৈ যায়। গতিকে বহুত ইয়াত সুবিধা আছে। আৰু ইয়াত আপোনালোকে বহুতে কয় যে মেচিনত কাপোৰ ধুলে চাফা নহয়। চাফা নহ'লে আৰু মেচিন হ'ব নেকি? আৰু এইবিলাক মানুহে কোৱা কথা। মই শুনিছোঁ যে টপ লোডিঙত অলপ চাফা কমকৈ হয়। এয়া মই দামটো দেখাই দিছোঁ, 43,000 লিখা আছে, 43,990, কিন্তু আমি বিভিন্ন অফাৰ মিলাই আমি 30,000ত লৈছোঁ। আৰু ইনষ্টলমেণ্টত মই কেনেদৰে লৈছোঁ শুনক। মানে কি, মই এসপ্তাহত এদিন মাংস কমকৈ খাওঁ, ধৰক মই তেনেদৰে মিলাই লৈছোঁ যে মোক মেচিনটো লাগে বহুত নিট এখেতে আনি দিয়া নাছিল। সেইকাৰণে মই কি কৰিলোঁ, বজাৰ কৰিব দিয়া পইচাৰ প্ৰত্যেক সপ্তাহতে মই 1,000 টকাকৈ মানে কমাই দিছোঁ। দি এদিন মাংস অনা নাই, ধৰক সেই মাংসৰ পইচাটো সপ্তাহত এদিন হ'লে মাহত 4 দিন 4,000 টকা বাচি গ'ল। যাই মই এই মেচিনটো 30,000 টকাৰ মেচিনটো মই ইনষ্টলমেণ্টত লৈছোঁ। লৈ এক বছৰত ধৰক মোৰ 3,000 টকাৰ কমত আহি গ'ল। গতিকে 2,000 টকা বা 2,500 টকাত মোৰ ইনষ্টলমেণ্টটো হৈ আছে। ইনষ্টলমেণ্টটো মোৰ মোবাইলৰ পৰা কটা যায়ে থাকে, একাউণ্টৰ পৰা। আৰু মোৰ 4,000 টকা মই বচাইছিলোঁ, ওল্টাকৈ মোৰ হাতত পইচা ৰৈয়ে যায়। গতিকে ইয়াৰ কাৰণে মই এটা কভাৰো কিনিছোঁ। গতিকে এনেকুৱা আৰু মানে কথাবিলাক যদি অলপ গভীৰকৈ চিন্তা কৰা যায়, কম খৰচতে অলপ আৰামত চলিব পৰা যায়। আৰু ইয়াৰ মানে 5 ষ্টাৰ ৰেটিং আছে মানে ৱাশ্বিং মেচিনটোৰ। আৰু বহুত সুবিধা, গৃহিণীসকলক বহুত দৰকাৰী। মানে কি, হাতেৰে কাপোৰ ধুলে সময়ো যায়, হাতৰো নষ্ট হয়, নখৰ বেমাৰো হয়। বহুতে কাপোৰ ধুই মানে ধোৱা পানীখিনি ভৰিত ঢালি দিয়ে বহুত মহিলাই, তাৰপিছত ভৰিত ফাটা বা ঘাঁ এইবিলাক হোৱা দেখা পাওঁ। মোৰ নিজৰ মাৰে হৈছিল তেনেকুৱা। আৰু বহুত মোৰ চিনাকি বান্ধৱীয়ে বা ঘৰুৱা মানুহত দেখা পাওঁ যে কাপোৰ ধোৱা পানীখিনি ভৰিত ঢালি দিয়ে, যাৰ ফলত ভৰিত ঘাঁ হৈ যায়। আৰু ডায়েবেটিছ থাকিলেতো মেচিনতে ধুব লাগে, হাতেৰে ধুলে বহুত প্ৰব্লেম, মানে ভৰিত পানী লাগে। যিহেতু আমি যিমান পাৰোঁ ভৰিখন ছেফ কৰি ৰাখিব লাগে। ভৰিৰ পৰাই বেমাৰৰ উৎপত্তি হয়, বিভিন্ন নখৰ বেমাৰ হয়, ডায়েবেটিছ হয়। গতিকে আমি যিমান পাৰোঁ সিমান যদি আমি অংক কৰি আমি চলোঁ, ধুনীয়াকৈ চলিব পৰা যায়। আৰু আপোনালোকে এনেদৰে ইনষ্টলমেণ্টত ৱাশ্বিং মেচিন এটা ল'ব পাৰে। আৰু এইটো মেচিনটো বহুত ধুনীয়া হয় আৰু একদম চাইলেণ্ট। সেইটোৱে মোৰ বহুত ভাল লাগে যে আমাৰ যিহেতু ভাড়াঘৰত ৰুম 2টাই বা 3টা ৰুম আমাৰ, সেই 3টা ৰুমত বাচ্ছা শুই থাকোঁতে কাপোৰ ধুব একো প্ৰব্লেম নহয়, যে অলপো শব্দ নহয়। গতিকে আপোনালোকে মোৰ যিটো মই পলিচি ল'লোঁ মেচিন কিনা, আপোনালোকৰ তেনেদৰে মেচিন কিনিব পাৰে। আৰু একদম কম, মানে কি, ইয়াৰ ৱাৰেণ্টি মটৰত 10 বছৰ থাকে আৰু বাকী 2 বছৰ থাকে। মটৰৰ এটা 10 বছৰ ৱাৰেণ্টি থকাৰ পাছত একো টেনশ্যন নাই। গতিকে আপোনালোকে 10 বছৰ এটা মানুহৰ দেহাটো ভালে থাকে। তাৰপিছত মই মেচিনটো যিহেতু এমাজনৰ পৰা লৈছোঁ, আৰু ইয়াত এটা সুবিধা আছে যে মেচিনটো আপোনালোকে বাহিৰতো থ'ব পাৰে। এনেদৰে এমাজনত কভাৰ কিনিব পায় মেচিনৰ। মই এটা কভাৰো লৈছোঁ ইয়াৰ কাৰণে। আৰু এনেদৰে কভাৰ লগাই থ'লে মেচিনটো মানে পুৰণি নহয়। এইবিলাক দেখিছেনে, ওপৰত কিবা কিবি লাগিছে, ইহঁতে কলগেট বা কিবা এইবিলাক লগায়। গতিকে মেচিনটো একদম নতুন হৈ আছে। আৰু এনেদৰে যদি মেচিন লয় তেতিয়াহ'লে কভাৰ এটা ল'বই। বাহিৰত থ'লেও কথা নাই, ভিতৰত থ'লেও কথা নাই। আমাৰ যিহেতু সৰু বাচ্ছা আছে, সিহঁতে যিকোনো বস্তু খাই, চকলেটেই হওক বা কিবাই হওক, এনেদৰে লগায়। আৰু এনেদৰে দুইফালে 2ডাল চেইন আছে, এনেদৰে খুলি দিব পাৰি। আৰু খুলি দি কাপোৰ ধুলে আৰু লগে লগে বন্ধ কৰি থ'লে
ইয়াত মেচিনটো ধুনীয়াকৈ, যিহেতু মেচিনটো বহুত মৰমৰ হয় যে নিজক বচায়, আমাৰ হাত দুখন বচায়, আমাৰ ভৰি দুখন বচায়, গতিকে মেচিনটোক অলপ আৰাম দিয়াটো দৰকাৰী। যে মেচিনটো যদি আমি মৰম কৰি ভালদৰে ৰাখোঁ, তেতিয়া তেওঁলোকে আমাক ভালদৰে ছাৰ্ভিচ দিব। গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ পেজত যদি নতুন হয় পেজটো ফ'ল'